সূৰ্য ফাগুন মাহৰ এটি সন্ধিয়া আগদিনাখন দৌল পূৰ্ণিমা মানে ৰঙৰ উৎসৱ ফাকুৱাৰ আৰম্ভণি হ'ব। দূৰৈৰ চাওতালী গাঁওখনত টাং ধিতাং মান্দলৰ মাত শুনা গৈছে। কাঠি নৃত্যৰ আখৰা চলিছে। ঘৰে ঘৰে এতিয়া ৰঙৰ উৎসৱ ফাকুৱাক আদৰাৰ প্ৰস্তুতি। সকলোৰে মনত আনন্দ নাই কেৱল সূৰ্যৰ মনত। তেওঁৰ মনত আনন্দ নলগাৰ কেইবাটাও কাৰণ আছে। অৱশ্যে এতিয়া আনন্দ ফূৰ্তি কৰাৰ বয়সো নাই তেওঁৰ। জীৱনৰ ৩ কুৰি ৭টা বসন্ত গৰকিছে তেওঁ। তাতেই তাহানিৰ দিনবিলাকৰ দৰে আজিকালি বিহু উৎসৱ পাৰ্বণ বুলি ক'লেই মানুহ আত্মহাৰা হৈ আনন্দ কৰাৰ পৰিৱেশো জানো প্ৰকৃতাৰ্থত আজিৰ সমাজখনত আছে? নিশ্চয় নাই। সকলোতে যেন জুইহে জ্বলিছে। সমাজত অশান্তিৰ জুই, দৰিদ্ৰৰ পেটত জুই, বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই, দেশত ক্ষমতালোভীসকলৰ স্বাৰ্থপূৰ্ণাৰ্থে নিৰীহ লোকক বলি সজোৱা হিংসা হত্যাৰ জুই। এইবোৰৰ পৰা শান্তি বোলা বস্তুটোৱে যেন কৰ্মাত হেৰাই যাব ধৰিছে। হঠাৎ বতৰটো গোমা হৈ আহিবলৈ ধৰিলে। বিজুলী গাজনিৰ লগতে জোৰেৰে বতাহো বলিব ধৰিছে। ধুমুহা আহিব নিশ্চয়। কিন্তু এয়া কি? ফাগুনত পছুৱাহে বলিব লাগিছিল। ধুমুহা আহিছে দেখোন। নাহিবনো কেলৈ? এয়াও মানুহৰেই দুখ। অন্যান্যৰ জখলাত উঠাবলৈ গৈ মানুহে প্ৰকৃতিৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলাইছে, এয়া তাৰেই প্ৰতিফল। এতিয়া বতৰে কেতিয়া কি ৰূপ লয় ধৰিব নোৱাৰি। বতাহ বৰষুণ আহিলেই সূৰ্যৰ মনত বৰ চিন্তা হয়। কাৰণ তেওঁ বাস কৰা জুপুৰি ঘৰটো বৰ পুৰণি। সেয়ে বতৰৰ গতিবিধি বুজ ল'বৰ উদ্দেশ্যে জুপুৰিটোৰ পৰা ওলাই আহি আকাশখনলৈ এবাৰ চাই পঠিয়ালে। কেওফালে ঘোপ মৰা অন্ধকাৰ। গোটেই পৃথিৱীখনকে যেন আন্ধাৰে আৱৰি ধৰিছে। ঠিক সেই সময়তে চকু চাট মাৰি ধৰা বিজুলীৰ চমকনিয়ে খন্তেকৰ বাবে আকাশখন পোহৰাই তুলিলে। সূৰ্যই লক্ষ্য কৰিলে পশ্চিমৰ পৰা পূবলৈ খুব জোৰেৰে বলিবলৈ ধৰা বতাহৰ কোবত চপৰা চপৰ কলীয়া ডাৱৰবিলাক আগুৱাই আহিছে। কি যে ভয় লগা দৃশ্য! তেওঁৰ নাকে মুখে কোবাই গ'ল। ঠাণ্ডা বতাহ লাগি গাটো শিয়ৰি উঠিল। এক অজান আকাংক্ষাত তেওঁ খৰদৰকৈ ভিতৰলৈ সোমাই গৈ বাঁহৰ দৰজাখন জপাই দিলে। ইফালে ভগা বেৰৰ জলঙাই দি সোমাই অহা বতাহ ছাতিয়ে কোঠাটোত জ্বলি থকা কেৰাচিনৰ চাকিটি নুমুৱাই পেলালে। নুমুৱা চাকিটিক পুনৰ জ্বলোৱাৰ চেষ্টা কৰিও তেওঁ বিফল হ'ল। শেষত উপায়ন্তৰ হৈ বাঁহৰ চাঙৰ বিচনাখনতে বাগৰ দি পুৰণি কম্বলখনেৰে গাটো ঢাকি ল'লে। অন্ধকাৰ কোঠাটোত শুই থাকিয়েই বাহিৰত দেখি অহা সেই ভয় লগা দৃশ্যটোৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰা মাত্ৰকেই এক অদ্ভুত ভাৱনাই মনটোক জুমুৰি ধৰিলে। পৃথিৱীৰ অন্তিম মুহূৰ্তটো চাগৈ এনেধৰণৰেই হ'ব। অৰ্থাৎ যিদিনাখন সূৰ্যই নিজৰ তাপ আৰু পোহৰ বিলোৱা শক্তি হেৰুৱাই পেলাব, সিদিনাখন পৃথিৱীখনক এনে এক অন্ধকাৰেই গ্ৰাস কৰিব। চিৰদিনৰ বাবে হেৰাই যাব পৃথিৱী নামৰ মানুহৰ এই বাসভূমি। নিমিষতে ধ্বংস হ'ব মানুহৰ যুগান্তকাৰী উন্নয়নৰ ফচল। আমি যে জীৱশ্ৰেষ্ঠ মানুহ বুলি কৰা অহংকাৰ, পৰিত্ৰাণৰ বাবে মন্দিৰে মছজিদে গৈ কৰা প্ৰাৰ্থনাও কোনো কামত নাহিব। ঈশ্বৰ আল্লাহ কোনেও মানুহক এই বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। তেওঁ ভাবিলে, এই সংসাৰত যিমানবিলাক বস্তুৰ সৃষ্টি হৈছে সকলোৰে এদিন লয় হ'ব। ই চিৰসত্য। ইয়াক কোনেও নুই কৰিব নোৱাৰে। সেই নিয়মকে মানি চলি আহিয়েই আজি তেওঁ জীৱনৰ বিয়লি বেলাত উপস্থিত হৈছে। কথাবিলাক ভাবি থাকোঁতে তেওঁৰ মনৰ ভাৱনাই আন এটা দিশলৈ গতি কৰিলে। তেওঁ পাৰ কৰি অহা অতীতৰ দিনবিলাকৰ কথা মনলৈ আহিবলৈ ধৰিলে। সুন্দৰপুৰ চাহ বাগিচাত উমলি জামলি পাৰ কৰি অহা আনন্দ আৰু দুখৰ দিনবিলাকৰ এক ধোঁৱা-ধূসৰ প্ৰতিচ্ছবি তেওঁৰ স্মৃতিৰ দাপোণত প্ৰতিফলিত হ'বলৈ ধৰিলে। দেউতাক ৰতন তাঁতী সুন্দৰপুৰ চাহ বাগিচাত চৰ্দাৰৰ কাম কৰিছিল। মাকৰ নাম আছিল ফুলমণি। ৰতন আৰু ফুলমণিৰ বৈবাহিক জীৱন প্ৰথম অৱস্থাত ঠিকে ঠাকেই চলিছিল। সিহঁতৰ এই সুখৰ সংসাৰখনত সোণত সুৱগা চৰাই জন্ম হৈছিল সূৰ্যৰ। কিন্তু ভাগ্যৰ কি বিড়ম্বনা!
সূৰ্য ছমহীয়া কেঁচুৱা অৱস্থাত থাকোঁতেই মাক ফুলমণিৰ এক অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল। দেউতাকে মাক হেৰুৱা সূৰ্যক মাতৃস্নেহৰ পৰা বঞ্চিত হ'বলৈ নিদি আকুণ্ঠ মৰম চেনেহৰ মাজেৰে নিজেই অতি যতনেৰে তুলি তালি ডাঙৰ দীঘল কৰিছিল। দেউতাকৰ আঙুলিত ধৰি থুপুক থাপাকৈ খোজ কাঢ়িবলৈ শিকা কণমানি শিশুটিক এদিন বিদ্যালয়তকে নামভৰ্তি কৰাই দিছিল। জিজ্ঞাসু মনত উদয় হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰায়ে দেউতাক ৰতনক ইটো সিটো প্ৰশ্ন কৰি আমনি কৰিছিল। এদিনৰ কথা, দেউতাক ৰতনে চোতালত পেলাই থোৱা বৰ শিলচটাত কলম কটাৰীখন ধৰাই আছিল। এনেতে ওচৰতে মাৰ্বল গুটি খেলি থকা সূৰ্যই দেউতাকৰ ওচৰলৈ আহি প্ৰশ্ন কৰিলে, বা মোর সংগতি শব্দের নাম মংলু, বধুয়া, কার্তিক আর সমারু লাগে, তবে মোর নামটা না তোরা কেনে সূর্য রাখলি? সূর্য মানে কি নেবা? নিৰক্ষৰ দেউতাকে সূৰ্যৰ প্ৰশ্নত প্ৰথমতে অবাক হৈ ৰৈ গৈছিল। যদিও কিছু সময়ৰ পিছত উত্তৰ দিবলৈ যত্ন কৰি ক'লে, বেটা, দিন হলে যে পূব দিশা মে নিকলেলা, আমরা যে বেলা বলিলা, ওই বেলাটার আরেকটা নাম সূর্য। বলতো বেটা, সূর্য নাই থাকলে কি হবে? দুনিয়াটা আন্ধার হয়ে যাবে। সূর্যর সহজ উত্তর, হ্যাঁ ঠিক বললি বেটা, বেলা বিনে যেরকম দুনিয়া আন্ধার, ওরকম শিক্ষা বিনে জীবনটা বি অন্ধকার হইলা। তোর নামটা যে আমি সূর্য রাখিছি, ইয়ার অর্থ হলো বেলাটা যেরকম নিজের পোহর সে জগৎটাকে আলো করিলা, ওরকম তুই ভি পঢ়ি লিখিকে ডাঙর মানুষ বনিকে হামদের পিছে পড়া সমাজটাকে শিক্ষাকের পোহর সে আলো করবি। হঁ বা হঁ বুলি সূৰ্যই হাত চপৰি বজাই বজাই দেউতাকৰ কথাত সঁহাৰি জনাইছিল। পিছত যেতিয়া সূৰ্য ডাঙৰ হৈ আহিছিল, দেউতাকৰ এইষাৰ কথাকে সাৰোগত কৰি মেট্ৰিকৰ দেওনা পাৰ কৰালৈকে ভালদৰে পঢ়া শুনা কৰি গৈছিল। কিন্তু পিছলৈ প্ৰায়ে দেউতাকৰ গাত অসুখে দেখা দি থকাত উপায় নাপাই দেউতাকে বাগিচাৰ কামৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল আৰু সূৰ্যৰো পঢ়া শুনা সিমানতে অন্ত পৰিছিল। অৱসৰ গ্ৰহণ কৰাৰ পাছত সুন্দৰপুৰ বাগিচাৰ গাতে লাগি থকা নাহৰতলী নামৰ আদিবাসী গাঁওখনত মাটি ক্ৰয় কৰি ঘৰ বাৰী সাজি তয়ো থাকিবলৈ লৈছিল। দেউতাকে জীয়াই থাকোঁতে সূৰ্যৰ বিয়াখন পাতি যোৱাৰ বৰ ইচ্ছা কৰিছিল। কিন্তু সেই ইচ্ছা মনত লৈয়ে দেউতাকে এদিন ইহ সংসাৰৰ পৰা বিদায় লৈছিল। দেউতাকৰ মৃত্যুৰ পিছত সূৰ্যই নিজক বৰ অকলশৰীয়া অনুভৱ কৰিছিল। যদিও পিছ মুহূৰ্ততে নিজকে চম্ভালি লৈ দেউতাকে তাক শিক্ষাৰ পোহৰেৰে সমাজখনক পোহৰাই তোলাৰ যি দায়িত্ব দিছিল, সেই দায়িত্ব মূৰ পাতি লৈ দেউতাকৰ সপোন পূৰ্ণ কৰাৰ মানসেৰে তেওঁ নিজকে সামাজিক কাম কাজত আত্মনিয়োগ কৰিছিল। সূৰ্যহঁত যেতিয়া নাহৰতলী গাঁওখনলৈ আহিছিল, তেতিয়া সেই গাঁওখনৰ মানুহবিলাক ইমানেই অজ্ঞ আছিল যে সাধাৰণ ঘৰুৱা কিবা বিবাদ বা কণ্ডল লাগিলে অন্য গাঁৱৰ মানুহ মাতি আনি বিবাদ নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰিছিল। কিন্তু সূৰ্য সেইখন গাঁৱলৈ অহাৰ পাছত তেনেধৰণৰ বিষয়বিলাক সমাধানৰ ক্ষেত্ৰত নিজেই আগভাগ ল'বলৈ ধৰিলে, যাৰ বাবে খুব কম সময়ৰ ভিতৰতে তেওঁ গাঁওখনৰ এজন সকলোৰে প্ৰিয় ব্যক্তিলৈ ৰূপান্তৰিত হৈছিল। সেই সময়ৰ পিছপৰা গাঁওখনৰ কণ কণ ল'ৰা ছোৱালীবিলাকৰ প্ৰাথমিক শিক্ষাৰ সুবিধাৰ্থে অন্য 2-4জন আলোক সন্ধানী লোকৰ লগত লগ লাগি এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। গাঁওখনৰ সমূহ যুৱক যুৱতীসকলক লৈ অৰুণজ্যোতি সংঘ নামেৰে এখনি যুৱক সংঘ গঠন কৰা হৈছিল, যাৰ যোগে সমাজখন পিছ পৰি থকাৰ প্ৰকৃত কাৰণ, উদ্ভাৱন আৰু ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত অন্তৰায় হৈ দেখা দিয়া বিষয়সমূহ আঁতৰ কৰি আগুৱাই নিয়াৰ উদ্দেশ্যে গঞা লোকসকলৰ মাজত গীত, নাট, সজাগতা সভা আদি অনুষ্ঠিত কৰি এখন সুসমৃদ্ধ সংস্কৃতিবান সমাজ গঢ়ি তোলাৰ এক উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। এই কামৰ দ্বাৰা তেওঁ প্ৰকৃততে সমাজখনৰ সমূহীয়া উন্নয়ন হোৱাটো কামনা কৰিছিল। সৰহভাগ সময় ৰাইজৰ কামত ব্যস্ত থাকিবলগীয়া হোৱাত নিজে ঘৰ সংসাৰ কৰা, জীৱনত সুখ সম্পদ ঐশ্বৰ্য বিভূতিৰ কথা চিন্তা কৰিবলৈ তেওঁৰ আহৰেই নাছিল। সম্পত্তি হিচাপে দেউতাকে এৰি থৈ যোৱা খেতি মাটি কিডৰাত ধান আৰু শাক পাচলিৰ খেতি কৰি নিজে চলাৰ উপৰিও প্ৰয়োজন সাপেক্ষে আনকো দুই এমুঠি দি সহায় কৰিছিল। প্ৰকৃতিক ভালপোৱা ব্যক্তিজনে জুপুৰি ঘৰটোৰ চাৰিওফালে আম, কঁঠাল, জাম আদি নানাবিধ ফল মূলৰ গছেৰে ভৰাই তুলিছিল। মানুহে তেওঁৰ ঘৰটোক জ্ঞানৰ পোহৰ পেলোৱা কেন্দ্ৰ হিচাপে গণ্য কৰিছিল। দিন অতিবাহিত হৈছিল। এতিয়া আৰু সেই গাঁওখন
আগৰ দৰে হৈ থকা নাই, বহুত উন্নতি কৰিছে। এতিয়া গাঁওখনত বিজুলী যোগান, পানী যোগান, পকীপথ সকলো ব্যৱস্থা হৈছে। শিক্ষিতৰ হাৰ বৃদ্ধি পাইছে। এটা সময়ত এজনো চাকৰি কৰা ব্যক্তি নথকা গাঁওখনত এতিয়া বহুকেইজন ব্যক্তিয়ে চাকৰি কৰে। 2-4জন ঠিকাদাৰো ওলাইছে। বেপাৰ বাণিজ্য কৰিও বহুকেইজন লোক স্বাৱলম্বী হৈ উঠিছে। কিন্তু পৰিতাপৰ বিষয়, যিমানে উন্নতিৰ জখলাত বগাই আগবাঢ়িছে, মানুহবোৰ সিমানে স্বাৰ্থপৰ, অহংকাৰী হৈছে। ধনী লোকসকল ধনৰ ৰাগিত মতলীয়া হৈ সিহঁতৰ ডেকা ল'ৰাবিলাক যুৱ উচ্ছৃংখলতাৰ পথত আগবাঢ়িছে। আনফালে দৰিদ্ৰ লোকসকল মদৰ ৰাগিত মতলীয়া হৈ ধন, স্বাস্থ্য, সৰ্বস্ব শেষ কৰিছে। ৰাইজৰ সমূহীয়া উন্নয়নৰ ফালে পিঠি দি সকলোৱে কেৱল নিজ লাভালাভৰ বাবে দুৰ্নীতিৰ আশ্ৰয় লৈছে। লাগিলে চোৰ ডকাইত যিয়েই কৰ, ব্যক্তি উন্নয়নত ধৰ, এয়া যেন তেওঁলোকৰ উন্নয়নৰ শ্লোগান। সেয়েহে এতিয়া আৰু সেই সমাজখনত সূৰ্যৰ দৰে মানুহৰ প্ৰয়োজন নোহোৱা হৈছে। এসময়ত যিজনৰ ওচৰত পৰামৰ্শ ল'বলৈ অহা মানুহৰ লানি নিছিগিছিল, সেই আদৰ্শ পুৰুষ শ্ৰদ্ধাৰ মানুহজন এতিয়া পেলনীয়া আৱৰ্জনা হ'ল। কোনোবা ল'ৰা ছোৱালীক সৎপথে চলিবলৈ কিবা উপদেশ দিলেও সিহঁতৰ মাক দেউতাকে কয়, সেই আজীৱন বৰৰাৰ ব্ৰত পালন কৰা বুঢ়াৰ কথা নুশুনিবি, সি যদি সিমানেই জ্ঞানী, নিজৰ বাবে জীৱনত কি কৰিলে তালৈকো চাবি। হঠাৎ ভুলুৰ ভুকভুকনি শুনি ইমান পৰে ভাৱনাৰ ৰাজ্যত বিচৰণ কৰি ফুৰা সূৰ্য পুনৰ বাস্তৱলৈ ঘূৰি আহিল। তেওঁ খৰধৰকৈ শিতানৰ তলত লুকুৱাই থোৱা জুইশলাৰ বাকচটো খেপিয়াই চাকিটো জ্বলালে। জুপুৰি ঘৰটোৰ চুক এটাত হৈ থকা সূৰ্যৰ সুখ দুখৰ সংগী ভুলু নামৰ কুকুৰটো চাকিৰ পোহৰত থিয় দি মুখেৰে এক বিশেষ ধৰণৰ শব্দ উলিয়াই গাটো পোনাবলৈ এক বিশেষ ধৰণৰ কচৰত কৰিলে। সূৰ্যই বাঁহৰ দৰজাখন খুলি বাহিৰলৈ জুমি চালে। তেতিয়াও চালিৰ পৰা বৰষুণৰ পানীৰ টোপালবোৰ টোপ টোপ কৰি সৰি আছিল। কথাবিলাক ভাবি থাকোঁতে ইমান পৰে তেওঁ ক'ত যে হেৰাই গৈছিল নিজেই ক'ব নোৱাৰে। ধুমুহা বৰষুণজাক তেওঁৰ মূৰৰ ওপৰেদি কেতিয়ানো পাৰ হৈ গ'ল তেওঁ গমেই নাপালে। শেষত নিজকে সান্তনা দিয়াৰ চলেৰে সন্ত কবীৰ দাসৰ বাণী এষাৰকে তেওঁ মনৰ ভিতৰত আওৰালে। সচ বলে তো লাগে লাঠা, ঝুঠে নে জগত ভুলাই, ঘৃত বেচে গলি গলি তো চুৰট বেচে বেঠাই। ঠিক সেই সময়তে বাহিৰত কাৰোবাৰ মাত শুনা গ'ল। কাকা, কাকা, অ' কাকা। সূৰ্যই মাতষাৰ চিনি পালে। এয়াচোন আঘোণাৰ ল'ৰা নিৰঞ্জনৰ মাত। তেওঁ মাত লগালে, অ' নিৰঞ্জন বেটা, কি হ'ল ৰে? গাঁৱত আমি কাৰো কিবা হ'লেক নেকি? নাই হৈছে কাকা। নিৰঞ্জনৰ উত্তৰত সূৰ্যই পুনৰ সুধিলে, এতনা ডাঙৰ ধুমুহা পাৰ হৈ গেল, তুই কাহা ৰহি? কাকা, মই খবর একটা দিতেলে ওই গোয়ালা বস্তি দিকে যাই রহি। ঘর ঘুরি আসার সময়ে ভাবলি তোকে খবরটা দিয়ে যাওয়াই ভালো হবে। কি খবর বেটা? সূর্য নিরঞ্জনক পুনৰ সুধিলে। নিরঞ্জনে কলে, কাকা, গাঁওটার উন্নয়নের খাতিরে হামদের মৃতপ্রায় অরুণজ্যোতি যুবক সংঘটা পুনর্গঠন করার রাস্তে আশা কাইল একটা সভা আহ্বান করেছি। তোকে ওই সভাটায় যেতে হবে, দিহা পরামর্শ দিতেলে। কথাষাৰ কৈ নিৰঞ্জন ওলাই গ'ল। সূৰ্যই সি যোৱাৰ ফালে এপলক চাই ৰ'ল। শেষত সন্তুষ্টিৰ উশাহ এটা লৈ ভাবিলে, যি কি নহওক তেওঁ ইমান দিনে কৰি অহা কামৰ মূল্য অথলে যোৱা নাই। বৰ্তমান নৱপ্ৰজন্মক নেতৃত্ব দিবলৈ নিৰঞ্জনৰ দৰে উদ্যোগী যুৱক এজন ওলাই আহিছে। ৰিপিট, নিৰঞ্জনৰ সম্পৰ্কে সূৰ্যই কিছু কথা আগতেই শুনিছে। ল'ৰাজন খুব ভাল, ভদ্ৰ, যথেষ্ট অধ্যয়নো কৰে। কাইলৈ তাক নিশ্চয় লগ দিব লাগিব। এজাক ধুমুহা বৰষুণ পাৰ হৈ যোৱাৰ পাছত সূৰ্য ওলোৱা দি তাৰ মনটোত আশাৰ উদয় হ'ল। কথাখিনি ভাবি থকাৰ মাজতেই সূৰ্যই নিজৰ জুইশালত একুৰা জুই ধৰিলে আৰু জুইকুৰাও দপ দপকৈ জ্বলি উঠিল। সমাপ্ত।